ভোজ আলু গুচাইছো আলু গুচাইছে কিমান পানী তুলি থাকো প্ৰথমে ভয় কৰোঁ ছোৱালীয়ে আজি বৰ্তাক লগ পাই গ'ল বিহু বুলি ভালে হ'ল ভাল দিন দুটা পালা তুমি এবাৰ মৃদুল মামাহঁতৰ ঘৰলৈ আহি আছোঁ এয়া দেই সেয়া মামীহঁতৰ ঘৰৰ পৰা এইবাৰ আহিছোঁ আমি মৃদুল মামাহঁতৰ ঘৰলৈ তাৰপিছতে আৰু এঘৰ মামা আছে সেই ঘৰলৈও যাম এতিয়া ব'লক এয়া মামাহঁতৰ ঘৰলৈ সোমাই লওঁ এইটো ঘৰ মামাহঁতৰ এইটো মামাহঁত থকা ঘৰ এইটো আৰু এইটো বনাই আছে এইটো বহুত ডাঙৰ ঘৰ বনাইছে ন মামাই বুজি আছা কিমান ডাঙৰ ঘৰ বনাইছে ঐ এইয়া এইটো মামীহঁতৰ ঘৰ এইবিলাক ভাড়া বাৰু এইবোৰ ভাড়া দিছে মামীহঁতত থাকে আৰু এইটো ডাঙৰ ঘৰ বনাই আছে পিছত ইয়ালৈ যাবগৈ আৰু ব'লা হা মামা আহি গ'ল কপৌ ফুল একদম ধুনীয়াকৈ ফুলাই আছে ন এই কি নিম গছ নেকি হা অঁ হয় নি অঁ ব'লক ভালে হ'ল ব'লক এই মামাকো পাই যাম ভুল মাক আমি বহুত দিন দেখাই নাই এইজনী মামী আৰু এইটো মামা ডাঙৰ মামা পাই গ'লো লগ পাই গ'লো হয় নাই মামা অঁ কোনে আলহী এখেত চেহেৰাবোৰ বেলেগ হৈ অঁ এই বুবুল মামাও আছে ভালেই হ'ল লগ পাই গ'লো মামাক ইয়াতে বিহু খাবলৈ আহিছিলে মামাই লেতেৰা যে থকা নাই আৰু দেখিছে নাই মামীহঁতৰ সৰু মামীক এই বিয়াত দেখিছিলে মামীহঁতৰ ঘৰলৈ অহা নাছিলোঁ আজি আহিছোঁ অৱশ্যে আৰু এতিয়া মামীয়ে চাহ বনাইছে ঘৰ কি ধুনীয়া কৰি থৈছে নহয় মই দেখুৱাম ৰ'ব কথা পাতি লওঁ আৰু বাহিৰ ভিতৰ দেখুৱাম মামাই এইটো প্ৰকাণ্ড ঘৰ বনাই আছে দেখুৱালোৱে আপোনালোকক আৰু অকণমানি কিন্তু সৰুটো আছে ন ল'ৰা ডাঙৰটো অহা নাই আহি আছে বুলি ক'লে মামা অঁ ল'ৰাটো আহি আছে আগৰতলাত থাকে সি ন ত্ৰিপুৰা আগৰতলাত পঢ়ি আছে দেই ডাঙৰ ল'ৰাই সৰু ল'ৰাই হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে আমাৰ কল্পতৰু হয়নে সি আছে বাৰু তাক এতিয়া দেখুৱাম মামী একদম এতিয়া বিহু আলহী আহি আছে এয়া দেখিছে নাই একদম ব্যস্ত মামী স্কুল কাইলৈ পৰা চব খোলা আছে কাইলৈ পৰা চবৰে খোলা আজি সেইটো কাৰণে আমিও যামগৈ কিবা কিবি নবনাব বহুত দেই একো নাখাওঁ খালি চাহ খাম আৰু ই বহি আছে ইয়াৰ নাম কিনো না মই ওচৰলৈ নাযাওঁ ভয় লাগে নহয় কামুৰিব এইটো গোহালি ঘৰ নি গোহালি গোহালি ঘৰ কিমান ধুনীয়াকৈ ৰাখিছে দেখিছে চাফা চিকুণ কিমান ছিষ্টেমত থৈছে আগতে ইয়াতে আহি কিমান থাকোঁ নহয় স্কুল বন্ধ হ'লেই মামাহঁতৰ ঘৰ আহোঁ গোহালি ঘৰৰ ওপৰতে খেৰৰ ঘৰ আৰু পিছফালে কুঁৱাটো আছে এইটো কুঁৱা আছে আগতে কুঁৱাত পানী তোলে নহয় এইটো কুঁৱা আমি কুঁৱাতে খুব পানী তোলোঁ আগতে ককাহঁতৰ ঘৰতে কুঁৱা দেখিছিলোঁ আগতে আৰু এইবিলাক বাৰীত পিছফালে ফুল কৰিছে শাক পাচলি বান্দৰ আছে যদিও মামাহঁতৰ তাত খেতি কৰে দেই মামাই কেকটাছ বৰ ধুনীয়াকৈ ফুলিছে জলকীয়া কাষৰ ঘৰটো এইটো দেখিছা এইয়া ঘৰটো বনাই আছে এইফালে চোৱা না ইমান ছিষ্টেমত হেৰি বনাইছে গোহালি ঘৰ দেখিছা কিমান পানী তুলি থাকোঁ প্ৰথমে ভয় কৰোঁ মানে তাৰপিছত আৰু মাহীহঁতে উঠাই দিয়ে এইটো এইবোৰ মনত পৰি গৈছে বাৰীখন এঘৰকৈ গাঁও ফুৰি আকৌ ইঘৰ মামাহঁতৰ ঘৰলৈ আহিছোঁ দেই এয়া দেখিছে গোটেইখিনি এয়াহে ন মামা হয়নে অঁ এয়া মামাহঁতৰ ঘৰলৈ আহি মোৰ একদম সৰুকালৰ কথাবোৰ মনত পৰি গৈছে কুঁৱাটো দেখি একেবাৰে আগৰ কথাবোৰ মনত পৰি গৈছে আৰু মামাহঁতৰ ঘৰতে চাহ জলপান মুড়ি দৈ খাই কৰি পিঠা পনা এতিয়া আকৌ আহিছোঁ এয়া ইঘৰ মামা ঘৰলৈ এই বিয়া খাবলৈ আহিছিলোঁ যে তেতিয়া মই দেখুৱাইছিলোঁ এইটো ঘৰ এয়া ন ছোৱালী ঘৰত সোমালোঁ মানে আমি যে বিয়া খাবলৈ অহা মামীহঁতৰ ঘৰত সোমাইছোঁ এয়া চাওক এয়া ডাঙৰ মামা ইয়াতে লগ পালোঁ মামাকো লৈ আনিছোঁ এয়া মামা মানে এয়া মামাহঁতৰে ঘৰ আৰু বাৰীত এয়া ন ছোৱালী অঁ মামী আছে নে কেতিয়া গ'ল একদম মামাহঁতৰ ঘৰত চাহ খাই আছোঁ দেই মামীক নাপালোঁ এয়া দৰা হওঁতে দেখাইছিলোঁ যে দ্বীপ এতিয়া কি আমাক চাহ বনাই দিছে দ্বীপৰ মিচেছে প্ৰেৰণাই আমি চবেই চাহ খাই আছোঁ
পেটত নধৰা হৈ গৈছেগৈ, কিমান খাম আৰু চাহ খাই খাই একদম পেট ভৰি গৈছেগৈ, নাখাওঁ বুলি ক'লেও নামানে। ল'ৰালৰিকে প্ৰেৰণাই চাহ বনাইছে, এয়া অকণমান খালোঁ আৰু। ছোৱালীয়ে আজি বৰ্তাক লগ পাই গ'ল, বিহু বুলি ভালে হ'ল, ভাল দিন দুটা পালা তুমি। অঁ হয় আকৌ, প্ৰেৰণায়ে এয়া বৰ্তাকক বিহু বুলি বৰ্তাক আহিলে যে তাই সেয়া এয়া দেখিছেনে মান ধৰিছে। তাই বিহু বুলি চাচোন তাই মান ধৰিছেহি। প্ৰেৰণাই মানে বিহু বুলি গোটেই গালকে নতুনকৈ পাইছোঁ বুলি মানে তাই চব কেনেকৈ মান ধৰিছে, আমি ভবাই নাই তাই এনেকৈ মান ধৰিব বুলি। আমি একদম বিহু খাবলৈ আহিলোঁ নহয়, চবেই একদম ন ছোৱালীয়ে আমাক মান ধৰি মেলি দেখিছানে কিমান কি কি দিলে ঐ। এয়া ন ছোৱালীয়ে ন, এতিয়া ন ছোৱালীক মাতি থৈ গৈছোঁ। সেই বিয়াত দেখুৱাইছিলোঁ এয়া ন ছোৱালীহে আছিলে, এতিয়া তাই ঘৰৰ মানে বোৱাৰী দেখিছে, এতিয়া ঘৰুৱা ড্ৰেছত আছে যে ধৰিব পৰা নাই, চবকে মান ধৰিছে তাই। বৰ্তাকো পালে নাই বোলে নাই, আজি বিহু আৰু এতিয়া বৰ্তালৈকে ফোন কৰিবি তহঁতি দেই, ফোন কৰি পেলাই বৰ্তাৰ লগত বৰ্তাক খবৰ লৈ যাবা। প্ৰেৰণা দীপ চবকে ক'লোঁ যাওঁ। যাওঁ দেই। আমি হুঁচৰি কেনেকুৱা গাই ফুৰিছা আমিয়ে এইখন। অঁ চাচোন, জোখ জোখৰ কথা নাই, একো নালাগে নহয়, কেলে দিব লাগে। আমি আহিছোঁ আৰু বিহু বুলি, আপোনালোক যাব যেতিয়া একদম একদম গোটেইখন চাচোন। গোটেইখন দেখিছনে, ইছ ৰাম। অঁ নাই অহা আকৌ, এবাৰে আহিছোঁ ন, মানে এনেকৈ সময় নিমিলে যে। এতিয়া মুঠতে আপোনালোকৰ যাব, মই ফোন কৰিম দেই, ভাতকে যাব আটাইকেইটা যাব দেই। ই ইমান শকত ল'ৰাটো, মই মাইনাৰ সকামত যে হয় নাই একদম ইমান কিমান ওখ হ'ল। এতিয়া সুমন দেই, ই একদম নুদুকা আছিলে, এতিয়া কেনেকুৱা হৈ গ'ল ই লাজ কৰিছে, ইমান ধুনীয়া আছিলে ই শকতটো। অঁ যাওঁগে দেই মামা, চবকে কৈছোঁ বাই বাই দেই, যাওঁ। অঁ বোল আপুনি আহিব নালাগে আৰু দেই, ভাল লাগিলে মামী দেই, ভাল লাগিলে। এইফালে ব'লা, এইফালেদি যাওঁ। মামাহঁতৰ ঘৰ কেইঘৰ ফুৰি মেলি এতিয়া আমি এয়া ওলাই আহিলোঁ। এবাৰ আহি আহি মাইনুহঁতৰ ঘৰ পাইছোঁহি আমি, মামীহঁতৰ ঘৰৰ পৰা। এইয়া অ' কি কৰিছা? ক'ত যা, তই ক'ত যাৱ নি? অঁ হুঁচৰি আহিছিলে। এইবাৰ আমাৰ ছোৱালীয়ে বিহু নামাৰিলে পাই, আমি এতিয়া আহি পেলাই ৰিচাহঁতৰ ঘৰ পালোহি। ছোৱালীজনীয়ে বিহু নামাৰিলে, এইটো তোমাৰ হেৰি হৈ গৈছে দেখিছা, অকণমান হেৰি ফ্ৰিজত ভৰাই দিয়া। আমি কিমান ঘূৰিছোঁ আজি, আজি হুঁচৰি গাই গাই আহিছোঁ। এফালৰ পৰা মানে একদম মহতিয়াই আহিছোঁ আমি আৰু গোটেইখিনি এঘৰ এঘৰকৈ সোমাই সোমাই আহি আহি এইবাৰ এয়া মাইনুহঁতৰ ঘৰ পালোহি আৰু দেই। সিহঁতৰ ঘৰতে আহি পেলাই এতিয়া অলপ সময় আমি গোটেইখিনিয়ে বহি অকণমান কথা পাতিছোঁ আৰু চাহ একাপ খাম। ইয়াতে চাহ একাপ খাই আমি যামগৈ, আকৌ আহিবলৈ নাই মানে বিহু বুলি চবৰে ঘৰতে এপাক এপাক সোমাই গৈছোঁ। আৰু ঘৰত এয়া হুঁচৰি আহিব বুলি কৈছোঁৱেই নহয়, আজি আমাৰ ৰজাবাৰীৰ ঘৰত মাহঁতৰ ঘৰত সেয়া হুঁচৰি মাৰিব, হুঁচৰিক ভোজ খুৱাব। এতিয়া গৈ মাক ঘৰত নমাম আৰু তাৰপাছত আমি থকাথকি নকৰোঁ, আমি যামগৈ। থাকিলেতো ভালেই লাগিলেহেঁতেনে, কিন্তু আমি নাথাকোঁ। আমি এতিয়া যাওঁ দেই, মাইনুহঁতৰ ঘৰৰ পৰা হুঁচৰি আহিছে, পতাপত আমি খালোঁ কৰিলোঁ চাহ একাপ আৰু এতিয়া যাওঁগৈ।
অঁ মাইনী ব'লা 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 অঁ মাইনী যাওঁ তহঁতি কাহানিকে যাওঁ যাবি দেই কোনদিনা যাওঁ তহঁতি কবি নাই নাই ময়ো নাই অনা দেই তুমি ধুতি পিন্ধা আৰু হুঁচৰি আহিছে দেই আমাৰ বিহু আমাৰ ঘৰলৈ যাবা বিহু চবকে কৈছোঁ অঁ বুবু যাওঁগৈ বাই বাই দিয়া তোমালৈ বিহু শুভেচ্ছা থাকিল যাওঁগৈ হুঁচৰি আহিছে আৰু এয়া বাই বাই দি দিয়া হুঁচৰি ভিডিঅ' অকণ কৰি আনিছোঁ আকৌ মাইনীহঁতৰ ঘৰত মাৰি আছে হুঁচৰি চাবলৈ পোৱাই নাই আমি হয়নে এইবাৰ ঘৰলৈ বুলি আহিছোঁ দেই মাইনীহঁতৰ ঘৰতো খালোঁ মাইনীহঁতৰ ঘৰত অকল চাহে খালোঁ পিঠা চাহ আৰু এতিয়া আমি এয়া ঘৰলৈ বুলি আহি আছোঁ দেখিছে হুঁচৰি সোমাইছে আমিও এইফালে ওলাইছোঁ মামীহঁতৰ ঘৰতে ঢেৰ খালোঁ আৰু ঢেৰ মানে একদম মানে পেটত নভৰাকৈ খাইছোঁ আৰু নভৰাকৈ খাইছোঁ ইমান বনাইছে কিবা কিবি ঢেৰ বনাইছে এতিয়া খাই নগ'লোঁ যে পিছত মনত পৰি থাকে আকৌ ন অঁ ধুনীয়া বনাইছে বহুত বস্তু খালোঁ দেই আজি দিনটো মানে একদম ফুৰি ফুৰি ভাগৰ লাগিছে এতিয়া অঁ এতিয়া আৰু গৈ পেলাই একদম ঘৰত মানে আৰামত গাটো ধুই আৰু শুই যাম মানে মানে খাবলৈ এইবিলাক আৰু কিবা কিবি মন নাযায় আৰু বইল কিবা এটা বনাই খাম আৰু বইল ভাত অকণমান খাই আৰু অঁ শুই যামগৈ দেই ৰাতি ঘৰ পামগৈ এতিয়া মাক আমি নমাম মাক নমাই থৈ যামগৈ আৰু আমাৰ এতিয়া ঘৰত হুঁচৰি আহিব ঘৰত চাগে গোটেই ৰাইজে খানা পিনা বনাবলৈ ৰেডি কৰিলেই ব'লক হ'ব দে তই এতিয়া ৰাতি কৰিবি আৰু আহি পালোহি দেই আমি ঘৰ ভাত লৈ আহিলোঁ এইকেইটা পোৱালীকেইটা চাই খেলিছে কেনেকৈ খেলিছে চাই এইজনী চাই অঁ ৰাইজসকলে পুৰা কামত লাগি আছে হয় নাই কাপোৰ কানি আনিব নেকি মই একদম নধৰাকে আনিছোঁ আৰু গাড়ী একদম নধৰাকে কাপোৰ কানি লৈ আহিছোঁ চবলৈকে পাচলি কটা মানুহক দিম আজি দেই এয়া ভোজ বনাবলৈ দিছে নে হুঁচৰি কৰা ভোজ আলু গুচাইছোঁ আলু পচলা এয়া পচলা গুচাইছে এইফালে পিঁয়াজ এইফালে পাচলি কাটি হৈয়ে গ'ল আৰু তাই কোনে লগালে ন আহিছে নি পাচলি কাটিবলৈ বৰ আকৌ ইমান দেৰিকৈ আহিছে বিয়াহে আহিছে পাচলি কাটি হৈয়ে গ'ল হুঁচৰি গৈ খাব সেইটো কাৰণে চবেই পাচলি কটাত ব্যস্ত হৈ আছে ইমান মানুহ থকাতে তালুক দানি কেলে লাগে তালুক দানি এম খাই নহয় ৩-৪জনী যাবলি যাওঁ দেই নথওঁ হা নাথাকে নালাগে অঁ চবৰে চাব লাগিব ৰাইজসকলক এৰি পেলাই আমি যামগৈ এতিয়া দেই কাটা তোমালোকে চবেই কাটক আৰু বৌ মিনতী ৰশ্মি ৰুমি বৌ চবকে কৈছোঁ অঁ মিনতী নাই ৰুমি বৌ দেই ৰশ্মি আছে আমাৰ মামু আছে ঠাণ্ডা আছে অঁ ঠাণ্ডা যাওঁগৈ আৰু দেই হা যাওঁগৈ থাকিলেতো ভাল লাগিলে সেইটো নহয় এতিয়া মাইনু আহিব মাইনু ঘৰত হুঁচৰি সোমাইছে তাই হুঁচৰি শেষ কৰি তাই বোলে মই যাম যাবি আৰু যাওঁগৈ দেই নাই বুজা বহক দেই মা পিংকু অঁ মা চবকে কৈছোঁ ফোন কৰিবি যা বাই বাই ৰং ৰং গা ধুগে দেই গা ধুগে অঁ অঁ মা যাওঁগৈ দেই যাওঁ কেনেকুৱা হুলস্থুল ইটোক লগ পাইছোঁ
চবেই ৰাখিছে থকা হ'লেতো আৰু ভাল লাগিলেহেঁতেনে ৰঙকে এবাৰ থৈ আহিলোঁ আৰু আমি দুইটা গুচি আহিলোঁ মাজত বাই যাওঁ দেই যাওঁগে আৰু যাওঁ নাথাকিলোঁ আৰু দেই বাই বাই এইজনী মাজন বাইক বাই বাই দিছোঁ মাজন বাই এতিয়া আমাৰ ঘৰতে পাচলি কাটি আছিলে আজি মানে হুঁচৰিক ভাত খুৱাব আমাৰ ঘৰত থকা হ'লেতো খুব ভাল লাগিলেহেঁতেনে হুঁচৰিক ভাত খুৱাব চব দেখিলোহেঁতেনে হুঁচৰিও দেখিলোহেঁতেনে কিন্তু নাথাকিলোঁ মানে ৰাতি বহুত হ'ব আকৌ কাইলৈ ডিউটি আছে নাথাকিলোঁ আৰু বিহু খাবলৈ আহিলোঁ বিহু খালোঁ গোটেইখিনি লগতে একদম ঘূৰিলোঁ আজি দিনটো মানে ফুৰিয়ে থাকিলোঁ গোটেই দিনটো আজি ঘূৰিলোঁ মাকো লগতে লৈ গ'লোঁ এতিয়া আহি মাক নমাই দিলোঁ আৰু ৰঙকো সিহঁতি ৰাখি থ'লে ৰঙক আহিবলৈ নিদিলে হুঁচৰি আহিব যে হুঁচৰি চাব সি বাৰু ভালেই হ'ল থাকিলে কাইলৈ সিহঁতৰ লগতে বনশ্ৰীহঁত পিংকুহঁত আহিব আমাৰ ঘৰলৈ সিহঁতি লৈ আহিব আমি দুটা আৰু এতিয়া এয়া ঘৰলৈ আহি আছোঁ আমাৰো থাকিবলৈ মন নাছিলে নথকা নহয় কিন্তু ৰাতিপুৱা গৈ পেলাই বৰ ভাগৰ লাগে আৰু সেইটো কাৰণেহে গুচি আহিলোঁ আচলতে একদম ডিউটি থাকিলে মানে ৰাতিপুৱা গৈ ডিউটি কৰিবলৈ খুব ভাগৰ লাগে গতিকে আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো চাই আপোনালোকে বাৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব বিহুৰ ভিডিঅ'টো ইয়াতেই সামৰিছোঁ এতিয়া আন্ধাৰ হৈ আহিছে গতিকে আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে খুব সোনকালে আপোনালোকৰ মাজলৈ আহি আছোঁ এই ভিডিঅ'টো বহুত দেৰিকৈহে পাব আপোনালোকে দেই বিহু এইকেইদিনত নাপাব ফোন এটা লোৱাৰ পিছত ভিডিঅ'টো দিম বাৰু গতিকে SPTবিলাক থাকি যাব আৰু চাবলৈ পাম পিছত সেইটো কাৰণে কৰি আনিছোঁ অকণমান খুব সোনকালে আপোনালোকক লগ পাই আছোঁ অন্য এটা ভিডিঅ'ৰ সৈতে আজিৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ আজিলৈ আহিছোঁ তেতিয়াহ'লে বাই বাই